আজি আমি আলোচনা কৰিব ওলাইছো জুবিন গাৰ্গৰ বিষয়ে। জুবিন গাৰ্গৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্ম হৈছিলে। জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহনী মোহন বৰঠাকুৰ। জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? জুবিন গাৰ্গৰ মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ। জুবিন গাৰ্গৰ প্ৰকৃত নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰকৃত নাম আছিল জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ উপাধি জুবিন গাৰ্গ উপাধি ক'ত পাইছিল? জুবিনৰ গোত্ৰ গাৰ্গ আছিল, সেয়ে গাৰ্গ উপাধি জুবিন গাৰ্গে ব্যৱহাৰ কৰিছিলে। জুবিন গাৰ্গৰ পিতৃ কৰ্মসূত্ৰে কি আছিল? জুবিন গাৰ্গৰ পিতৃ কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল। জুবিন গাৰ্গৰ মাতৃ কৰ্মসূত্ৰে কি আছিল? জুবিন গাৰ্গৰ মাতৃ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু গায়িকা আছিল। জুবিন গাৰ্গ প্ৰথম গুৰু বুলি কাক বিবেচনা কৰিছিল? জুবিন গাৰ্গ প্ৰথম গুৰু বুলি মাতৃক বিবেচনা কৰিছিলে। জুবিন গাৰ্গৰ ভগ্নী কেইগৰাকী আছিল? জুবিন গাৰ্গৰ ভগ্নী 2 গৰাকী আছিল। এগৰাকীৰ নাম হ'ল জংগী বৰঠাকুৰ, আনগৰাকী হৈছে পামী বৰঠাকুৰ। জংগী বৰঠাকুৰৰ মৃত্যু ক'ত আৰু কেতিয়া হৈছিল? জংগী বৰঠাকুৰৰ মৃত্যু 2002 চনত তেজপুৰত মটৰ দুৰ্ঘটনাত হৈছিলে। ধন্যবাদ থাকিল। নেক্সট ভিডিঅ'ত বাকীখিনি আৰু আলোচনা কৰিম।